নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেললৈ তোমালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ ক্লাছ 9 অসমীয়া পাৰ্ট 1 হিউলীলা এই পাৰ্টটিৰ কুৱেশ্যন এনচাৰ কেইটা। তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকা আৰু যদি মোৰ চেনেলটি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটি এতিয়াই ছাবস্ক্ৰাইব কৰি ৰাখা আৰু ভিডিঅ'টি ভাল লাগিলে লাইক কৰিবা। অনুশীলনী 1 নম্বৰ অতি চমু প্ৰশ্নৰ উত্তৰ লিখা। ফাৰ্ষ্ট কুৱেশ্যন, কৃষ্ণগীত গাৱন্ত সুন্দৰী, কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী কোন? উত্তৰ, কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী হ'ল যশোদা বা কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী হ'ল যশোদা। ছেকেণ্ড কুৱেশ্যন, খ নম্বৰ, কৰ্ণত কুণ্ডল তোলে আতি কাৰ কাণৰ কুণ্ডলৰ কথা কৈছে? উত্তৰ, কৰ্ণত কুণ্ডল তোলে আতি ইয়াত যশোদাৰ কাণৰ কুণ্ডলৰ কথা কোৱা হৈছে বা ইয়াত যশোদাৰ কৰ্ণত কুণ্ডলৰ কথা কোৱা হৈছে। গ নম্বৰ কুৱেশ্যন, কাম্পে কুম্পে অৰুণ অধৰ, ইয়াত কাৰ অৰুণ অধৰৰ কথা কৈছে? উত্তৰ, কাম্পে কুম্পে অৰুণ অধৰ, ইয়াত শ্ৰীকৃষ্ণ অৰুণ অধৰৰ কথা কোৱা হৈছে বা ইয়াত শ্ৰীকৃষ্ণ অৰুণ অধৰৰ কথা কোৱা হৈছে। গ নম্বৰ কুৱেশ্যন, মথনিত দৰিয়া নিষেধি, মথনি শব্দৰ অৰ্থ কি? উত্তৰ, মথনি শব্দৰ অৰ্থ হ'ল গাখীৰ গুটিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি বা গাখীৰ গুটিবলৈ ব্যৱহাৰ কৰিছিল। 19 নম্বৰ কুৱেশ্যন, নোজেৰে আঙুল দুই জৰি, ইয়াত কাৰ জৰিৰ নাটনি হৈছে? উত্তৰ, নোজেৰে আঙুল দুই জৰি, ইয়াত শ্ৰীকৃষ্ণক বান্ধিবলৈ মাক যশোদাৰ জৰিৰ নাটনি হৈছে বা ইয়াত শ্ৰীকৃষ্ণক বান্ধিবলৈ মাক যশোদাৰ জৰিৰ নাটনি হৈছে। 55 নম্বৰ কুৱেশ্যন, ৰুণ জোন কেহুৰ কঞ্জন, কাৰ কেহুৰ কঞ্জনৰ ৰঞ্জুন শব্দৰ কথা ইয়াত কোৱা হৈছে? উত্তৰ, ৰুণ জোন কেহুৰ কঞ্জন, ইয়াত যশোদাৰ কেহুৰ কঞ্জনৰ ৰুণ জোন শব্দৰ কথা কোৱা হৈছে বা ইয়াত যশোদাৰ কেহুৰ কঞ্জনৰ ৰুণ জোন শব্দৰ কথা কোৱা হৈছে। 2 নম্বৰ কুৱেশ্যন, হিউলীলা পাৰ্টটিত ফুটি উঠা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাৰে লিখা। উত্তৰ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বিৰচিত কীৰ্তন ঘোষাৰ অন্তৰ্গত হিউলীলা পাৰ্টটিত পৰম পুৰুষ শ্ৰীকৃষ্ণৰ ঐশ্বৰিক ৰূপৰ উপৰিও সাধাৰণ মানৱ শিশুৰ ৰূপটো অতি সুন্দৰভাৱে পৰিস্ফুট হোৱা দেখিবলৈ পোৱা যায়। সাধাৰণ মানৱ শিশুৱে যেনেকৈ মাকক আমনি কৰে, মাকৰ লগতে ঠেহ পেচ কৰে, ঠিক তেনেদৰে ভগৱান শ্ৰীকৃষ্ণইও মাক যশোদাৰ লগত ঠেহ পাতিছে, অভিমান কৰিছে। মাকৰ মনোযোগ আকৰ্ষণ কৰাৰ বাবে ঘৰৰ বয় বস্তু ভাঙি দলিয়াই লণ্ডভণ্ড কৰিছে। মাকৰ খং উঠাত ভয়তে পলাইছে আৰু মাকৰ ভাগৰ লগা দেখি আপুনিয়ে মাকৰ হাতত ধৰাও দিছে। হিউলীলা আখ্যানভাগ কৃষ্ণ হৈ পৰিছে চিৰান্ত শিশুৰ এক মোহনীয় ৰূপ, ইয়া যেন আমাৰ চিনাকি এক শিশুৰহে দৃষ্টাৱলী। 3 নম্বৰ কুৱেশ্যন, শংকৰদেৱে মহত্তম সৃষ্টি কীৰ্তন ঘোষাৰ বিষয়ে এটি চমু টোকা লিখা। উত্তৰ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল কীৰ্তন ঘোষা। নাম প্ৰসংগৰ উপযোগী হিচাপে ৰচনা কৰা এই কাব্যগ্ৰন্থ মহাপুৰুষৰ দ্বাৰা প্ৰবৃত্তিৰ একশৰণ নাম ধৰ্মৰ মূল্য পুথি, বিভিন্ন ছন্দৰ প্ৰয়োগ, ৰসৰ প্ৰাধান্য তথা ব্যক্তিধৰ্মৰ গুণানুকীৰ্তনেৰে ভৰপূৰ। কীৰ্তন ঘোষাত 9টা অধ্যায় আছে। সাহিত্যিক গুণেৰে অহিত কীৰ্তন ঘোষালৈ ভক্তিৰসৰ ফল্গু দ্বাৰা নিঃসৰণ কৰাৰ উপৰিও আমাৰ সমাজৰ জনসাধাৰণৰ মনতো এক বিশেষ স্থান অধিকাৰ কৰি আহিছে। 4 নম্বৰ কুৱেশ্যন, হিউলীলা পাৰ্টটিৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা। উত্তৰ, হিউলীলা পাৰ্টটি শ্ৰীমন্ত শংকৰদেৱে দ্বাৰা কীৰ্তন ঘোষাৰ অন্তৰ্গত। ভগৱান বিৰচিত শ্ৰীকৃষ্ণ ত্ৰিজগতৰ প্ৰতি পূৰ্ণ ব্ৰহ্ম অৱতাৰ। সেইজন ভগৱানেই ভকতৰ মনোকামনা পূৰণৰ হেতুকে সাধাৰণ মানৱী শিশুৰূপে
যশোদাৰ পুত্ৰ হৈ জন্ম লৈছে আৰু নানান লীলা খেলা দেখুৱাইছে। শিশুলীলা মহাপুৰুষ শংকৰদেৱৰ ভগৱানত প্ৰেমত সুন্দৰ নিদৰ্শন। মাতৃ যশোদা আৰু শিশুপুত্ৰ শ্ৰীকৃষ্ণৰ লীলা খেলাৰ পৰিপূৰ্ণ শিশুলীলা পাঠটিৰ জৰিয়তে দেখিবলৈ পোৱা যায় যে ভগৱান সদায় ভক্তৰ অধীন ভগৱানে ভকতৰ মনোকামনা পূৰ্ণ কৰিবলৈ সদায় যত্ন কৰে। যশোদা পৰম কৃষ্ণ ভক্ত, যি জনা পৰম ঈশ্বৰৰ মহাযোগী অধিক সকলে তপ জপ কৰিও দৰ্শন লাভ কৰিব নোৱাৰে। সেই জনা পৰম পুৰুষ ঈশ্বৰৰ একমাত্ৰ ব্যক্তিৰ জৰিয়তেহে যশোদাই নিজ পুত্ৰ ৰূপে লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু সাধাৰণ মানৱীয় যশোদা ভগৱানক লাভ কৰিও অহংকাৰ মুক্ত হ'ব পৰা নাছিল। সেয়েহে কৃষ্ণই তেওঁক নচুৱাই ৰং চাইছে। পৰম বন্ধু কৃষ্ণক নিজ পুত্ৰৰূপে ভ্ৰম কৰি যশোদাই তেওঁৰ উদলত বান্ধিবলৈ প্ৰয়োগ কৰিছে আৰু বিফল হৈছে। ভগৱান শ্ৰীকৃষ্ণ অনাদি অনন্ত, সাংসাৰিক মায়ামোহৰ স্ৰষ্টা, কালৰ অধিকাৰী। সেইজন ভগৱান সৰ্বব্যাপী, সৰ্বশক্তিমান। কেৱল ভকতিৰ জৰিয়তেহে তেওঁক লাভ কৰা সম্ভৱ। এয়া শিশুলীলা পাঠটিৰ তাৎপৰ্য। 5 নম্বৰ কুৱেশ্যন। তাহাঙ্ক তনয় মানি বলে যশোদা বান্ধত উৰুক হলে কথাষাৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা। উত্তৰ: তাহাঙ্ক তনয় মানি বলে যশোদা বান্ধৱ উৰুক হলে উক্ত পদ্যভাষীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে শিশুলীলা নামৰ পাঠটিত পৰম পুৰুষ ভগৱান শ্ৰীকৃষ্ণক মাক যশোদাই উদলত বান্ধি যশোদাৰ প্ৰয়াস কৰা প্ৰকাশ কৰিছে। যশোদা আছিল শ্ৰীকৃষ্ণৰ পৰম ভক্ত। ভকতিৰ বলতে যশোদাই ত্ৰিজগতৰ প্ৰতি পৰম পুৰুষ শ্ৰীকৃষ্ণক পুত্ৰৰূপে লাভ কৰিছিল। মহা যোগী মাধৱসকলে বছৰ বছৰ ধৰি তপ জপ কৰিও যিজনা ভগৱানক দৰ্শন পাবলৈ সক্ষম হোৱা নাছিল, সেই পৰম ঈশ্বৰক যশোদাই কেৱল ভকতিৰ জৰিয়তে পুত্ৰৰূপে লাভ কৰিছিল। নিজ পুত্ৰ মানি শ্ৰীকৃষ্ণৰ লগত খং অভিমান কৰিছিল, আনকি বান্ধি থবলৈ প্ৰয়াস কৰিছিল। ইয়াৰ দ্বাৰা ইয়াকে বুজাব বিচাৰিছে যে ভগৱান সদায় ভকতৰ অধীন। ভকতে যি ৰূপতেই তেওঁক বিচাৰে তেওঁ সেই ৰূপতেই ভকতৰ দ্বাৰা দিয়ে। 6 নম্বৰ কুৱেশ্যন। নাহি আদি অন্ত পূৰ্বাপৰ পূৰ্ণ ব্ৰহ্মা জগত ঈশ্বৰ। ইয়াত কবিয়ে শিশু কৃষ্ণৰ ঐশ্বৰিক গুণৰ প্ৰকাশ কেনেদৰে কৰিছে বুজাই লিখা। উত্তৰ: নাহি আদি অন্ত পূৰ্বাপৰ পূৰ্ণ ব্ৰহ্মা জগতৰ ঈশ্বৰ এক কবিতা ফাঁকিৰ জৰিয়তে কবি শ্ৰীমন্ত শংকৰদেৱে পূৰ্ণ ব্ৰহ্মা অৱতাৰ ভগৱান শ্ৰীকৃষ্ণৰ মহিমাৰ বিষয়ে প্ৰকাশ কৰিছে। ভগৱান শ্ৰীকৃষ্ণই পুত্ৰৰূপে যশোদাৰ ঘৰত উপজি নানান লীলা খেলা কৰিছিল। শিশু পুত্ৰৰূপে তেওঁ যশোদাৰ কোলাত উঠিবলৈ আমনি কৰিছিল, মাকক কাম কৰিবলৈ আমনি কৰিছিল, স্তনপান কৰিবলৈ নাপাই দধি বান্দৰ ভাঙিছিল, লঘোণে চুৰ কৰি নিজেও খাইছিল আৰু বান্দৰকো দিছিল। শিশুকৃষ্ণৰ উৎপাতত মাক যশোদা অতিষ্ঠ হৈছিল আৰু শাস্তিৰূপে ৰছীৰে উদলত বান্ধি থবলৈ প্ৰয়াস কৰিছিল। কিন্তু শ্ৰীকৃষ্ণ হল পৰম ভগৱান, তেওঁক একোৰেই আবদ্ধ কৰিব নোৱাৰি। সেয়েহে যশোদাই তেওঁক বান্ধিব বিচাৰোতেও প্ৰতিবাৰতে 2 আঙুল ৰছীৰ নাটনি হল। অৱশেষত মাকৰ পৰিশ্ৰম দেখি শ্ৰীকৃষ্ণই নিজেই যশোদাৰ হাতত বন্ধন স্বীকাৰ কৰি দিলে। সেয়েহে কবিয়ে কৈছে যে শ্ৰীকৃষ্ণৰ আদি অন্ত নাই, তেওঁৱেই এই অচৰাচৰ জগতৰ পৰম পুৰুষ, ত্ৰিজগতৰ সৃষ্টিকৰ্তা, পূৰ্ণ ব্ৰহ্মা অৱতাৰ। 7 নম্বৰ ব্যাখ্যা কৰা। 8 নম্বৰৰ ফাৰ্ষ্ট কুৱেশ্যন। ক নম্বৰ: যাক যোগী নাপাৱে দেনত হেন হৰি পলান্ত ভয়ত। উত্তৰ: যাক যোগী নাপাৱে দেনত হেন হৰি পলান্ত ভয়ত। উক্ত পদভাষী আমাৰ পাঠপুথি অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱে
বিৰচিত শিশুলীলা নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। পদ্যভাগীৰ জৰিয়তে কবিয়ে ভগৱান শ্ৰীকৃষ্ণৰ অন্তত মহিমাৰ বিষয়ে অৱগত কৰাইছে। শ্ৰীকৃষ্ণ হল পৰম পুৰুষ ভগৱান। শ্ৰীকৃষ্ণৰ সৃষ্টিকৰ্তা। তেওঁক মহাযোগীসকলেও অনেক সাধনা তপস্যা কৰিও লাভ কৰিব নোৱাৰে। কিন্তু এই জনা পৰম ঈশ্বৰকে যশোদাই পুত্ৰৰূপে লাভ কৰিছিল একমাত্ৰ ভক্তিৰ জৰিয়তেহে। কেৱল পুত্ৰৰূপে লাভ কৰাই নহয়, যশোদাৰ ভয়তে শিশু কৃষ্ণই পলাই ফুৰিবলগীয়াই হৈছিল। এই সম্ভৱ হয় কেৱল ভক্তিৰ বলত। ভগৱান ভক্তৰ অধীন। সেয়েহে শংকৰদেৱে শ্ৰীকৃষ্ণ মহিমা আৰু ভক্তিৰ মহিমা উক্ত পদ্যভাগীৰ জৰিয়তে প্ৰকাশ কৰিছে। নম্বৰ কুৱেশ্যন, পাণ্ড ভাঙি আৱে যাইবি কোঠা, খাইব আজি কৃষ্ণ তোৰ মাথা। উত্তৰ, পাণ্ড ভাঙি আৱে যাইবি কোঠা, খাইব আজি কৃষ্ণ তোৰ মাথা। উক্ত কথাভাগি আমাৰ পাঠৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱে বিৰচিত শিশুলীলা নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। কবিতাভাগীৰ যশোদাই শ্ৰীকৃষ্ণক দৈ লবণৰ টেকেলি ভঙাৰ বাবে খং কৰি গালি পৰাৰ কথা কোৱা হৈছে। শ্ৰীকৃষ্ণৰ যশোদাই কোলাৰ পৰা নমাই স্তন পান কৰাৰ পৰা বিৰত কৰি জুইত বহাই থোৱা গাখীৰ নমাবলৈ যোৱা বাবে শ্ৰীকৃষ্ণই খঙতে দৈ লবণৰ টেকেলিবোৰ মজিয়াত ছটিয়াই নিজেও খাইছে আৰু বান্দৰকো দিছে। যশোদাই জুইৰ পৰা গাখীৰ নমাই থৈ আহি কৃষ্ণৰ কাণ্ড দেখি খং উঠিছে আৰু কৃষ্ণক এইবোৰ দুষ্টালি কৰাৰ বাবে গালি পাৰিছে। পদ্যভাগীৰ জৰিয়তে মাতৃ আৰু পুত্ৰৰ চিৰন্তনৰ স্নেহৰ প্ৰকাশ কৰিছে। নম্বৰ কুৱেশ্যন, পাছে পাছে যশোদা ক্ষেত্ৰন্ত বয়লাক মাওক নেদন্ত। উত্তৰ, পাছে পাছে যশোদা খেদন্ত বয়লাক মাওক নেদন্ত। উক্ত কবিতাভাগি আমাৰ পাঠৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱে বিৰচিত শিশুলীলাৰ পৰা তুলি দিয়া হৈছে। পৰম ভক্ত যশোদাই নিজা ভকতিৰ ফলত ত্ৰিজগতৰ প্ৰতি হৰিৰ পুত্ৰৰূপে লাভ কৰিবলৈ সক্ষম হৈছে। শ্ৰীকৃষ্ণইও শিশুৰূপে মাতৃ যশোদাৰ লগত নানান লীলা খেলা কৰিছিল। মাকৰ স্তনপান কৰিব নাপাই শিশু কৃষ্ণই দৈ লবণৰ টেকেলি শিলগুটি মাৰি ভাঙিছিল, লবণবোৰ মজিয়াত ছটিয়াইছিল, নিজেও খাইছিল আৰু বান্দৰকো দিছিল। যশোদাই কৃষ্ণৰ এই কাণ্ড দেখি খং কৰিছিল আৰু মাৰিবলৈ হাতত বাঢ়ি তুলি লৈছিল। মাকৰ খং উঠা দেখি কৃষ্ণই ভয়তে পলাইছিল। এনেদৰে মাতৃ পুত্ৰৰ মাজত হোৱা খং অভিমানৰ চিত্ৰ কবিয়ে কবিতাভাগীৰ জৰিয়তে খুব সুন্দৰকৈ বৰ্ণনা কৰিছে। 8 নম্বৰ কুৱেশ্যন, শিশুলীলা পাঠৰ আধাৰত শ্ৰীকৃষ্ণৰ নানা ধৰণৰ কাৰ্যৰ বিষয়ে নিজৰ ভাষাৰ বিৱৰি লিখা। উত্তৰ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তনঘোষাৰ অন্তৰ্গত শিশুলীলা পাঠটি পৰম তথ্য প্ৰকাশৰ পাঠটিৰ জৰিয়তে শ্ৰীকৃষ্ণৰ দুমুখীয়া ব্যক্তিৰ অতি সুন্দৰভাৱে কবিজনাই দাঙি ধৰিছে। এফালে শিশু কৃষ্ণৰ দুষ্টামিৰ মাজেৰে সাধাৰণ মানৱ শিশুৰ ৰূপটি দাঙি ধৰাৰ উপৰিও তেওঁৰ নীলা মহিমা মাজেৰে ভগৱানৰ ৰূপটো আমাক শুভৰাই দাঙিবলৈ পাহৰা নাই। কামত ব্যস্ত মাকৰ শিশু কৃষ্ণই আমনি কৰিছে। স্তন পিৰিবলৈ মাকৰ কোলাত উঠিবলৈ ইচ্ছা কৰাৰ মাক যশোদাই পৰম মৰমেৰে কোলাত লৈ কৃষ্ণক স্তন পান কৰাইছে। তেনেতে জুইত বহাই থৈ অহা গাখীৰ উতলি পৰিবলৈ ধৰাত কৃষ্ণক কোলাৰ পৰা নমাই থৈ গাখীৰ নমাবলৈ যশোদা যোৱা দেখি কৃষ্ণই খং অভিমান কৰিছে ধৰি দুৰ্গৰ কলহ শিলগুটিৰে ভাঙিছে, মজিয়াত বিচৰিত কৰিছে, বান্দৰকো দিছে। কৃষ্ণৰ এইবোৰ কাণ্ড দেখি যশোদাৰ খং উঠিছে। মাকৰ খং উঠা দেখি কৃষ্ণ মাকৰ ভয়তে পলাইছে। এনেদৰে শ্ৰীকৃষ্ণৰ সাধাৰণ মানৱ শিশুৰ ৰূপটি অতি সুন্দৰভাৱে দাঙি ধৰিছে। আনহাতে শ্ৰীকৃষ্ণৰ পৰম পুৰুষ ভগৱান তেওঁ অনাদি অনন্ত, যি জগতৰ সৃষ্টিকৰ্তা
পৰম প্ৰখ্যা ভগৱান ভক্তৰ অধীন ভকত হল ভগৱানে যশোদাৰ ওচৰত ধৰা দিছে। কিন্তু যশোদাৰ আচৰণত অহংকাৰৰ চিন দেখি তেওঁ নিজৰ ঐশ্বৰিক মহিমা দেখাইছে। মাক যশোদাই কৃষ্ণক বান্ধিবলৈ খুজিছে, তেতিয়া বাৰে বাৰে 2 আঙুল ৰছী কম হৈছে। এনেদৰে শ্ৰীকৃষ্ণৰ মহিমাৰ জৰিয়তে তেওঁ পৰম পুৰুষ ভগৱান এই কথাও কবিজনাই শুভৰাই দিবলৈ পাহৰা নাই। নৱেম্বৰ মহাকোপে কোঠা পহিলন্ত হিচিৰাই লবন বুজন্ত। কোনে অতি খঙেৰে কোঠাত সোমাইছিল, তেওঁ কিয় লবণবোৰ চাৰিওফালে ছিটিয়াই খাইছিল বুজাই লিখা। উত্তৰ: শিশুকৃষ্ণই অতি খঙেৰে কোঠাত সোমাইছিল। মাক যশোদাই দধি-মাথি থাকোঁতে শিশুকৃষ্ণৰ মাকৰ স্তন পান কৰিবলৈ মাকক আমনি কৰিছিল আৰু পুত্ৰৰ স্তনৰ আপ্লুত হৈ যশোদাই কৃষ্ণক কোলাত লৈ মাতৃগস্ত পান কৰাইছিল। তেনেকুৱা সময়তে যশোদাই আখাত বহাই থোৱা গাখীৰ উতলি পৰাবলৈ ধৰাত কৃষ্ণক কোলাৰ পৰা নমাই দৌৰি গল। মাকে এনেদৰে কোলাৰ পৰা নমাই যোৱা বাবে কৃষ্ণৰ মাকৰ ওপৰত খং উঠিছিল আৰু দধি বাণ্ড শিলগুটি মাৰি ভাঙি লবণবোৰ চাৰিওফালে সিঁচৰিত কৰিছিল। 10 নম্বৰ কুৱেশ্যন, কৃষ্ণক ধৰিবলৈ গৈ যশোদাৰ কেনে অৱস্থা হৈছিল বুজাই লিখা। উত্তৰ: কৃষ্ণক ধৰিবলৈ গৈ যশোদা ভাগৰি পৰিছিল। ভাগৰত যশোদাৰ খোপা ঢিলা হৈ পৰিছিল, খোপাৰ পিণ্ডা মালতী ফুল সৰি পৰিছিল। মাকৰ ভাগৰত এনে অৱস্থা হোৱা দেখি কৃষ্ণই যশোদাৰ ওচৰত নিজেই ধৰা দিছিল।